কিহে দিছে হয় টকটা বিস্কুট কি বিস্কুট টকটা বিস্কুট কৃষ্ণ এবাৰ কৰি আকৌ এই দিলে মানুহক দেখাবলৈ ৰাইজক দেখাবলৈ নাপালে ভালকৈ কৰক কৃষ্ণ ইফালৰ পৰা গৈ কৃষ্ণ হয় দেই চেণ্ডেল পিন্ধি নহ'ব কৃষ্ণ নহ'ব নহ'ব হয় দেই এই ভুল হৈ যায় কেতিয়াবা চেণ্ডেল দুযোৰত কৃষ্ণ দেই বৈকুণ্ঠ জল তুমি গ্ৰহণ কৰক আৰু দেই প্ৰভু কৃষ্ণ কৃষ্ণ মই প্ৰভু নহয় পাই কিনো দিম আৰু এই টকটা বিস্কুট কেইখনমান আৰু গুড়ে সৈতে লাল চাহ দিছোঁ আৰু কি তাকে বিস্কুট আৰু টকটা বিস্কুট এই টকটা বিস্কুট নহ'লে ভালেই বিস্কুট বিক্স ফাৰ্মৰ টকটা বিস্কুট আমি টকটা বিস্কুট মানে সেই কাটা বিস্কুটকে টকটা বিস্কুট বুলি কওঁ এই চেপেটা কাৰণে টকটা বিস্কুট বুলি কৈছে অঁ চেপেটা কাৰণে টকটা বিস্কুট বুলি তই গোটা বিস্কুটো থাকে নেকি থাকে গোটা বিস্কুট কি থাকেনো গোটা বিস্কুট থাকে এইবোৰ খুৰমাবোৰ গোটা নহয় জানো খুৰমা গোটা বিস্কুট এইবোৰ আচৰিত আপুনি নাখায় নিছা মোৰ ভাতকেইটা খাই উঠিছোৱে অঁ তামোলখনে চকলিয়াইছিলোঁ তেন্তে ভেচেলিয়ে দিয়া চাহকাপ খাওঁ গুড় লিকটীয়া গুড় নি ভাল গুড় অঁ জলপান খাবলৈ ভাল হয় ন এনেকুৱা গুড়ে ভাল গুড় সেই আমাৰ হাতত ৰেণুৱে দিছিলে অকণমান অঁ ঠিক আছে তেন্তে চাহকাপ খাওঁ ৰাইজ টকটা বিস্কুটনো কেনেকুৱা আপোনালোকক টেষ্টিটো জনাম ৰ'ব দেই টকটা বিস্কুট এইটো খাবলৈ কেনেকুৱানো সোৱাদটো কৈ দিয়কচোন ৰাইজক ধুনীয়া 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 বেয়া নহয় মই নামটোহে দিছোঁ টকটা বিস্কুট টকটা বিস্কুট ন বিস্কুটটো ভালেই দামী দামী মৰিল কেইটকীয়া 20 টকীয়া নে 10 টকীয়া 20 টকীয়া আছে 10 টকীয়া 15 টকীয়া আছে কি চাইছে আপুনি টেবুলখনৰ খুৰাটো অঁ এইফালেতো হাৱলি গ'ল চাপ হৈ আছে এতিয়াহে এইটো আপোনাক মই কৈছিলোঁ কেতিয়াবা কিবা এটা লগাবলৈ এইটো অকণমান ঘূণে ধৰিলে দেখিছে নাই ধৰিলে আকৌ ঠিক আছে ৰাইজ মই টকটা বিস্কুটে চাহ খাওঁ দেই ভেচেলিয়ে কি কৰে কৰক ভেচেলিয়ে কেনেকৈ চাপৰিলে কি বিচাৰিছে মই মৰিলোঁ এই টেবুলখন ঘূণে ধৰিছে তাকে চাইছোঁ বহুত ঘূণে ধৰিছে এটা খুৰা চাপৰ হৈ গৈছেগৈ আজিকালি সেইকাৰণে মানে চব হেৰি ষ্টিলৰ বস্তু ওলালে গম পাই লোহাৰৰ বস্তু আকৌ এইবোৰ প্লাষ্টিকৰ বস্তু প্লাষ্টিকৰ চকীবোৰ ঘূণে নধৰে এইবোৰ কাঠৰ বস্তু ঘূণে ধৰি গৈছে এই মানুহৰ দেহাই এইখন আপোনাৰ বিচনা কিমান দিনৰ এই দিন হ'ল এই বিচনা দিন হ'ল এতিয়া 40ৰ ওপৰ হ'ল এখন বিচনা 40 বছৰ ওপৰ হ'ল এইবিলাক ঘূণে ধৰিছে ঘূণে ধৰিছা হৈয়া খুৰাটো ঘূণে ধৰিছা চবতে ঘূণে ধৰিছে আৰু চবতে ঘূণে ধৰিছে আপোনাৰ বডিটোতো ঘূণে ধৰিছে নি ঘূণে শৰীৰতো ঘূণে ধৰিছে এইবোৰ ধৰিছে আৰু দেহাটো ঘূণে ধৰিছে চুলি প্ৰায় সৰিলে দাঁত গ'ল দাঁত গ'ল 33 কোটি দেৱতা শৰীৰটোৱে বনাই ৰাখিছিলে এতিয়া এজন দেৱতা গৈ আছে ন গৈ আছে এই বস্তুবিলাকো তেনেকুৱা কি 33 কোটি দেৱতাই নিৰ্মিত নি আমাৰ দেহটো আমাৰ দেহটো 33 কোটি দেৱতাই বনাই থৈছে প্ৰভু ভগৱন্তই সজাই থৈছে মানে তৈয়াৰ কৰিছে 33 কোটি দেৱতাক লগাই আমাৰ এই দেহটো প্ৰভু ভগৱন্তই মানে সজাই থৈছে আমাৰ 33 কোটি দেৱতা আছে গতিকে আমাৰ দাঁত চুলি ছাল নখ নোম এইবিলাক সকলো দেৱতা সকলো দেৱতা গতিকে এতিয়া আমাৰ দেৱতা ভালমান কেইজন গৈছেগৈ ধেমালি নেকি 33 কোটি দেৱতাই সদায় দেহটো সজাই থৈছে মানুহৰ শৰীৰটো আজি বৰ লেতেৰি লাগিছে আপোনাৰ চাদৰখন এখন চাদৰখন মই এতিয়া কাম কৰিম বুলি বদলি কৰিলোঁ বৰ লেতেৰি লাগিছে লেতেৰি লাগিব কাৰণ বিহু সময় হৈছে কাৰণ বিহু সময়ত মানে চব সময়তে কাম কৰোঁতে চাফা কাপোৰবোৰ ল'বলৈও মন নাযায় নহয় যিটো সময়ত যিটো পোচাক গতিকে কাম কৰা সময়ত কাম কৰা ড্ৰেছ এনেকৈ থাকিলে বেলেগ সাজ এই তেনেকৈ আৰু ধন্যবাদ দেই আজি আপোনাৰ পৰা জানিলোঁ আমাৰ দেহটো 33 কোটি দেৱতাই নিৰ্মিত আমাৰ দেহটো 33 কোটি দেৱতা গঠিত প্ৰভু ভগৱন্তই 33 কোটি দেৱতাক আনি কথন মথন কৰি 33 কোটি দেৱতা লৈ আমাৰ শৰীৰটো প্ৰভু ভগৱন্তই সজাইছে গতিকে
আমাৰ সকলো দেৱতাই আমাৰ শৰীৰটোত। সেই গতিকে মানুহৰ শাওন গমন কথা কাণ্ড বহুত বাছি বিচাৰি বাক্যবিলাক ক'ব লাগে, খাদ্যবিলাক খাব লাগে। গতিকে সকলো দেৱতা আছে আমাৰ যিহেতু চুলি দেৱতা, নখ দেৱতা, কাণ চকু বিলাক সকলো দেৱতা। গতিকে আমাৰ ভাবিবলৈ গ'লে বহুত ডাঙৰ কথা মানুহৰ জীৱনটো। 33 কোটি দেৱতাৰ ভিতৰত এজনকৈ সকলো মানে গৈ যেতিয়া শেষ হ'ব আৰু তেতিয়া আৰু মানে অন্তিম সময় আহি পৰেহি আৰু তেতিয়া নিজেও শেষ হৈ যায়, নিজেও শেষ হৈ যায়, শৰীৰটো এৰি দিয়া। শৰীৰটো আৰু 33 কোটি যেতিয়া দেৱতা শেষ হৈ যাব আৰু তেতিয়া আৰু প্ৰভু ভগৱন্তই জীৱ আত্মা থাকিব, পৰ আত্মা থাকিব। এই দুজনে কথন মথন কৰিব কোন তাৰিখত কেনেকৈ যাব লাগিব, সেইভাগে দিন তাৰিখ বান্ধিব, পাতিব, দুয়ো কথন মথন কৰি আৰু এদিন আৰু একেবাৰে আৰু মুঠতে দেহটো এৰি ল মাৰিব, দেহটো সজাটো পেলাই আৰু জীৱ ওলাই গুচি যাব আৰু মানে মৃত্যু আৰু সেয়াই মৃত্যু। সকলো সেইকণৰ কাৰণে ৰৈ আছে আকৌ। সেয়াই আকৌ এতিয়া মৰিম বুলি জানো কোনোবাই ভাবে জানো, কিন্তু চিৰন্তন সত্য সঁচাটো শুদ্ধটো আচলতে মৃত্যুটোৱে। মৃত্যুটোৱে প্ৰতিজন কবি সাহিত্যিকে কয় মানে মৃত্যু এক কলা, মানে কি আমি মানে পাহৰি থাকোঁ কাৰণে আমি ইমান ৰং ৰহস্য মজগুল হৈ থাকোঁ। কিন্তু আমি আজি জীয়াই আছোঁ কেলৈ? আমাৰ প্ৰধান উদ্দেশ্যটোৱে হৈছে টকা ঘটা বা খোৱা মাংস ভাত খোৱাটো নহয়। আমাৰ প্ৰধান উদ্দেশ্যটো হৈছে আমাৰ মৃত্যু, মুক্তি, হয় নাই? কিন্তু সকলোৱে মুক্তি নাপায়। আমাৰ নিচিনা পপিয়াই মুক্তি নাপাওঁ। ঈশ্বৰৰ নাম ল'ব লাগিব, প্ৰভু ভগৱন্তৰ নাম ল'ব লাগিব, সেৱা পূজা কৰিব লাগিব। জীৱৰ সদ্গতি পাবলৈ একান্ত চিতে তেওঁক চিন্তা কৰিব লাগিব, তেওঁক সেৱা পূজা কৰিব লাগিব, তেতিয়া জীৱই গতি পাব। যদি ভগৱানক পিঠি দিয়ে অন্য দেৱতাক দেৱ দেৱীক পূজা কৰিবলৈ হ'লে সেই জীৱই সদ্গতি নাপায়। আকৌ আহি পিনি আকৌ ইয়াতে জন্ম হ'ব, আকৌ মানে ঘূৰি আকৌ তাতোতকৈ বেছি চাহহে হ'ব নেকি? হ'ব জীৱনটো ন পঠিয়াই দিব, কষ্ট খাবলৈ প্ৰভু ভগৱন্তই আকৌ জন্মলৈ পঠিয়াই দিব। গতিকে সেইকাৰণে এক ঈশ্বৰকহে সেৱা পূজা কৰিব লাগে, প্ৰভু ভগৱন্তক এক ঈশ্বৰকে চিন্তা কৰিব লাগে, যে তেতিয়াহে এই জীৱটো অকণমান সদ্গতি হ'ব। তাৰ অবিহনে সদ্গতি নাই, অন্যত গতি নাই, অন্যত গতি নাই। ঠিক আছে দেই, ধন্যবাদ। বহুত কথা জানিলোঁ। এইবোৰ সঁচা কথা, এইবোৰ আলোচনা হ'ব লাগে। এইবিলাকেই আলোচনা হ'ব লাগে। এতিয়া তেনেকৈ আমাৰ এতিয়া ওচৰে পাঁজৰে তেনেকৈ এইবিলাক আলোচনা কৰিবলৈ মানুহ নাই। গতিকে আৰু আজিকালি সেইবিলাক কথা আলোচনা কৰিবলৈ মানুহৰ সময় নাই। গতিকে সেই তেনেকৈ আৰু মানে দিনবিলাক পইচা ঘটা মেইন, হয় নাই? আৰু পইচা আজিকালি আৰু পইচাই আৰু মুঠতে নগতিলেও উপায় নাই, আপুনি এখোজো আগবাঢ়িব নোৱাৰে। পইচা নহ'লে এখোজো আৰু হিলিব নোৱাৰে। টকাৰ যুগ আজিকালি, ধনতন্ত্ৰৰ দিন আহিলে, গণতন্ত্ৰৰ দিন গ'ল, পাৰ হ'ল। গতিকে এতিয়া ধন নহ'লে একো কাম মানে কৰিব নোৱাৰে আৰু ক'লেও মানুহ যাব নোৱাৰে। গতিকে খাৱন পিয়নকে আদি কৰি টকা নহ'লে মানুহে চলিব নোৱাৰে কেতিয়াও। গতিকে টকা লাগিবই। মৰাটো এদিন মৰিবই আৰু মৰিম বুলি আজি কৰ্ম নকৰিলে মানে চলিব, জীয়াই থকা দিনকেইটা চলিব কেনেকৈ? গতিকে জীয়াই থকা দিনকেইটা চলিবলৈ উপায় লাগিব। সেইধৰণে ভগৱানে উপায়ো দিছে। গতিকে মৰিম, কিছুমান মানুহে এতিয়া কয় যে মৰিম আৰু কেলেনো লাগিছে, কিন্তু পটককৈ ঈশ্বৰে নিনিয়ে নহয়। দুখ যান্ত্ৰণা, সুখ ভোগ, ঘাত প্ৰতিঘাত সকলোখিনি ইয়াতে ভোগ কৰিব লাগিব। তাৰ পাছতহে কেতিয়া নিব এই সংসাৰৰ পৰা ইখন সংসাৰলৈ, সেইটো মালিকৰ তেওঁৰ ওপৰতহে চাবি কাঠি। গতিকে এই নামত গাই এটা ঘৰত 9টা তলা, গুৰু হাতত চাবি, গুৰু হাতত চাবি কাঠি বিচাৰিলে পাবি।
এতিয়া 9খন দৰ্জা আমাৰ দেহাতে আছে। 9টা তলাৰ উপমাহে দিছে। 9টা তলাৰ মানে 9খন দৰ্জা আমাৰ শৰীৰটোতে আছে। তাকে এতিয়া চবেই চিনি নাপায় নহয় 9খন দৰ্জা ক'ত ক'ত আছে। গতিকে সেইবিলাক নাম তেনেকৈ গাইছে। এইবোৰ দেহাত খাপ খোৱা কথা, খাপ খুৱাই খুৱাই নাম কিছুমান ৰচনা কৰিছে, গাইছে। সেই গতিকে এতিয়া এইবিলাক ভাওনাতে, এতিয়া ভাওনা বৰসবাহবিলাকতে দেখা যায় 9 গছ বন্তি জ্বলায়। 9 গছ বন্তি কিহৰ কাৰণে জ্বলাইছে এই কথাটো বুজি পাব লাগিব। ভক্তি 9বিধ, 9বিধ ভক্তি, 9 গছ বন্তি, আৰু মানুহৰ দেহাত আছে 9খন দৰ্জা। সেই 9খন দৰ্জা নিজৰ শৰীৰটোত মানে সেই 9খন দৰ্জা খোলা ৰাখিব পাৰিব লাগিব। গতিকে এই 9খন দৰ্জাৰ এখন দৰ্জা বন্ধ হৈ থাকিলেও দিগদাৰ। মৃত্যু সময়ত যে মানুহ আজি বোলে মানুহজন মৰিব বুলি ভাবিছিলোঁ, কিন্তু নমৰিলে আৰু দুদিনমান থাকিব, মানুহে কথা তেনেকৈ কয় নহয়, সেই তেনেকুৱাবিলাক কথা। গতিকে এইবিলাক নিজক নিজে বচাবলৈ 9খন দৰ্জা খোলা ৰাখিবলৈ বহুত কথা আছে। বহুত বাচি বিচাৰি চলিব লাগিব, খাব লাগিব, মানুহক বাক্যবিলাক ক'ব জানিব লাগিব। গতিকে সেই তেনেকুৱা কথা। 9খন দৰ্জা আমাৰ শৰীৰতে আছে। চাহকণ গ্ৰহণ কৰা, চাহকণ খাইছোঁ, ঠাণ্ডা হ'ব। ৰাইজসকল ভিডিঅ'টো কেনেকুৱা লাগিলে বন্ধু বান্ধৱীসকল জনাব দেই। আৰু সঁচা কথা, আচলতে খুব মানে গাম্ভীৰ্যতালৈ মানে আধ্যাত্মিকতালৈ গুচি গ'লোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, লাইক কমেণ্ট কৰিব দেই। ধন্যবাদ। কৃষ্ণ।